আজি আমাৰ এই সাইটখনত জহিৰুল দা আছে আমাৰ হেড মিস্ত্ৰী তেখেতে আমাক দেখাব যে আমাৰ জালিখন কেনে ধৰণে বান্ধে জহিৰুল দা কি কেটা ধৰণ দেখাব আমি তিনটা ধৰণৰ দেখাম ঠিক আছে তিনটা ধৰণৰ এটা এইটো ধৰণৰ এটা হয় এনেকুৱা ধৰণৰ হয় এখন জুম কৰি দিব এইটো এনেকুৱা ধৰণৰ হয় আমি তিনটা ধৰণৰ বান্ধিব পাৰি আমি এইটো ধৰণৰ হয় এইটো ডাবল গাঠি হয় আচ্ছা আৰু এটা আছে ডাবল গাঠি মই সেইটো দেখাই আছো আপোনালোকক এইটো হয় ডাবল গাঠিটো এইটো হয় আমাৰ এই দুটা কিন্তু দিব লাগিব আচ্ছা আৰু ইয়াত এটা আছে এইটো আমাৰ হয় সিঙ্গল গাঠি এই গাঠিটো আমি দিব নালাগে আচ্ছা জালিত একচুয়ালি এই গাঠিটো দিব নালাগে আমি এই দুটা গাঠি দিব পাৰো এই দুটা গাঠি দিলে আমাৰ জালিটো ভাল হ'ব মানে লৰচৰ নকৰিব মানে শক্তি হ'ব মানে এইটো আমি দিব নালাগে সিঙ্গল গাঠিটো হয় আপোনালোকে শুনিছে যে আমাৰ জহিৰুল দাই কৈছে যে সিঙ্গল গাঠিটো দিব নালাগে এইটো সিঙ্গল গাঠি দিব নালাগে সিঙ্গল গাঠিটোত আমাৰ ষ্ট্ৰেন্থটো অলপ কম হয় আৰু ডাবল গাঠিটো দিলে আমাৰ জালিটো বেছি ষ্ট্ৰং হয়